নাৰায়ণপুৰত আমন্ত্ৰণমূলক থিয়নাম আৰু বিয়ানাম প্ৰতিযোগিতাৰ লাইখুটা স্থাপন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ উদ্যোগত আমন্ত্ৰণমূলক থিয়নাম আৰু বিয়ানাম প্ৰতিযোগিতাৰ লাইখুটা আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ 7খন আঞ্চলিক শাখাৰ আইবাপসকলৰ উপস্থিতিত হৰিধ্বনিৰে আৰু আইমাতৃসকলৰ উৰুলিৰে উক্ত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শনিবাৰে পুৱা 9 বজাত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উক্ত লাইখুটা স্থাপন অনুষ্ঠানভাগী ৰূপায়ণ কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ পানবৰাই লাইখুটা স্থাপন কৰি অহা 28 আৰু 29 অক্টোবৰত অনুষ্ঠিত হ'ব লগা থিয়নাম আৰু বিয়ানাম প্ৰতিযোগিতাৰ সফলতাৰ কামনা কৰে। লাইখুটা স্থাপন উপলক্ষে ইয়াৰ পিছতেই অনুষ্ঠিত হোৱা সভাখনি উদ্বোধন কৰে আদৰণি সমিতিৰ সভাপতি নাৰায়ণ ভূঞাই আৰু বিহপুৰীয়া নাৰায়ণপুৰ জিলা শাখাৰ সভাপতি দয়ালমণি গগৈয়ে পৌৰোহিত্য কৰে। জিলা শাখাৰ সম্পাদক প্ৰদীপ বৰাই আধৰা সভাখনত মূলৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰ পানবৰাই নিৰ্দিষ্ট বক্তাৰ ভাষণ আৰু 7খন আঞ্চলিক শাখাৰ আইসকলে দিহানাম পৰিৱেশন কৰি পৰিৱেশ উৎসৱমুখৰ কৰিলে। ভাবজনে আপোনালোকক সমস্তখিনি ক'লেই আমাৰ মূল লক্ষ্য হৈছে কি আমি সৰু জিলা নাৰায়ণপুৰ বিহপুৰীয়া সৰু জিলা আমাৰ ইয়াত মুঠতে সৰ্বমুঠ 202টা প্ৰাথমিক আছে। 202টা প্ৰাথমিকে আমি অনাগত অধিৱেশনৰ বাবে আমি ইতিমধ্যে দৰখাস্ত দিছোঁ। গতিকে মূলৰ যেতিয়া ডাঙৰ অধিৱেশন আমাৰ তাত হ'ব, গতিকে আমি ৰিহাৰ্চেল অনুশীলন হিচাপে আমি সেই দিন নোপোৱা পৰ্যন্ত আমি প্ৰত্যেক বছৰেই এনেকুৱা কাৰ্যসূচী দি আমি চলাই যাম বুলি ভাবিছোঁ আৰু আমাৰ এইটো জিলাৰ প্ৰথম কাৰ্যসূচী থিয়নাম আৰু বিয়ানামে আমি আৰম্ভ কৰিব ওলাইছোঁ। এইটো আমাৰ দিন ঠিক কৰিছোঁ 28 আৰু 29 অক্টোবৰ। আজি লাইখুটা স্থাপন হৈছে। গতিকে আজি আপোনালোকৰ জৰিয়তে আপোনালোক সমূহ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজক আৰু আমি আমন্ত্ৰণ কৰা দলসমূহক আমি 28 আৰু 29 অক্টোবৰৰ দিনা ইয়াত আহি নাৰায়ণপুৰ বিহপুৰীয়া জিলাক জগত গগৈ বিশেষ প্ৰতিবেদন UA নিউজ।